নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটিৰ এটি নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আনিছোঁ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ, যিবিলাক প্ৰশ্ন উত্তৰ আপোনালোকৰ আহি থকা আছাম পুলিচ, ADAR, আছাম টেট, DHS, SSC ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে বহুত প্ৰয়োজনীয় হ'ব বুলি মই ভাবোঁ। গতিকে বেছি পলম নকৰি আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? অৰ্থাৎ অসমৰ সৰ্ববৃহৎ জলাশয় কোনখন হয়? তলত আপোনালোকক অসমৰ কেইখনমান বিখ্যাত জলাশয়ৰ নাম দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সোণবিল। অৰ্থাৎ অসমৰ কৰিমগঞ্জ জিলাত থকা সোণবিলে হৈছে অসমৰ সৰ্ববৃহৎ জলাশয়। নেক্সট কুৱেশ্যন আছে, হুইচ ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য প্ৰাৰ্থনা সমাজ? অৰ্থাৎ প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, আত্মাৰাম পাণ্ডুৰাং। অৰ্থাৎ আত্মাৰাম পাণ্ডুৰাংগই আছিল প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক। 3 নম্বৰ কুৱেশ্যন, দ্য লাৰ্জেষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট অফ আছাম একৰ্ডিং টু 2011 চেনচাছ ইজ? অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলাখন হৈছে। তলত আপোনালোকক অসমৰ কেইখনমান জিলাৰ নাম দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নগাঁও। অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও। নেক্সট 4 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য এছিয়াটিক ছ'চাইটি অফ বেংগল? অৰ্থাৎ এছিয়াটিক ছ'চাইটি অফ বেংগলৰ প্ৰতিষ্ঠাপক কোন আছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ছাৰ উইলিয়াম জোনছ। অৰ্থাৎ এছিয়াটিক ছ'চাইটি অফ বেংগলৰ প্ৰতিষ্ঠাপক আছিল ছাৰ উইলিয়াম জোনছ। 5 নম্বৰ কুৱেশ্যন, দ্য ৱাকাৰ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ? অৰ্থাৎ ৱাকাৰ কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, গল্ফ। অৰ্থাৎ ৱাকাৰ কাপ গল্ফ খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট এভাৰ GI টেগ প্ৰডাক্ট ফ্ৰম আছাম? অৰ্থাৎ অসমৰ পৰা প্ৰথমবাৰৰ বাবে GI টেগ, যাক জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যন টেগ বুলিও কোৱা হয়, সেই জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যন বা GI টেগ লাভ কৰা প্ৰথম সামগ্ৰীবিধ কোনবিধ আছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মুগা চিল্ক। অৰ্থাৎ 2007 চনত মুগা চিল্কে পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা GI টেগ লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু চেলিব্ৰেট বিহু ইন দ্য কোৰ্টয়াৰ্ড অফ আছাম? অৰ্থাৎ তলৰ কোনজন আহোম ৰজাই প্ৰথমে আহোমৰ দৰবাৰত বিহু উদযাপন কৰিছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰুদ্ৰসিংহ। আহোম ৰজা ৰুদ্ৰসিংহই পোনপ্ৰথমবাৰৰ বাবে ৰংঘৰৰ বাকৰিত আহোমৰ যিটো আমাৰ খেলপথাৰ আছে ৰংঘৰৰ বাকৰি, সেই ৰংঘৰৰ বাকৰিত পোনপ্ৰথমবাৰৰ বাবে বিহু উদযাপন কৰিছিল। 8 নম্বৰ কুৱেশ্যন, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ মিছাইল মেন হিচাপে কাক জনা যায়? নিম্নোক্ত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডক্টৰ আব্দুল কালাম। অৰ্থাৎ ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামক ভাৰতৰ মিছাইল মেন হিচাপেও জনা যায়। নেক্সট 9 নম্বৰ কুৱেশ্যন, ডক্টৰ APJ আব্দুল কালাম ফেমাছ ইণ্ডিয়ান চাইণ্টিষ্ট অট'বায়োগ্ৰাফি ইজ ন'ন এজ? অৰ্থাৎ ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম, যিগৰাকী এগৰাকী ভাৰতৰ বিখ্যাত বিজ্ঞানীও আছিল, তেওঁৰ আত্মজীৱনীখনক কি নামেৰে জনা যায়? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, উইংছ অফ ফায়াৰ। অৰ্থাৎ APJ আব্দুল কালামৰ যিখন আত্মজীৱনী তাৰ নাম হৈছে উইংছ অফ ফায়াৰ, আৰু এই আত্মজীৱনীখনৰে অসমীয়া অনুবাদটো হৈছে অগ্নিৰ ডেউকা। 10 নম্বৰ কুৱেশ্যন, ডিউৰিং হুইচ ডাইনেষ্টি ৰেইন দ্য মদন কামদেৱ টেম্পলছ ইন কামৰূপ ৱাজ বিল্ড? অৰ্থাৎ তলৰ কোনটো ৰাজবংশৰ ৰাজত্বকালত কামৰূপত মদন কামদেৱ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পালা ডাইনেষ্টি। অৰ্থাৎ পাল বংশৰ ৰজাসকলৰ বা শাসকসকলৰ দিনতে কামৰূপত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। 11 নম্বৰ কুৱেশ্যন, পকি ৱাজ দ্য বাৰ্থ প্লেচ অফ হুইচ কালচাৰেল আইকন? অৰ্থাৎ তলৰ কোনটো সংস্কৃতবিদৰ জন্মস্থানৰ নাম আছিল পকি?
ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো বাসস্থান বা বাসগৃহ সেই বাসগৃহটোকে পকী নামেৰে জনা যায়। 12 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য আৰ্টিকেল ৰিলেটেড টু দ্য এবলিশ্যন অফ আনটাচেবিলিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? অৰ্থাৎ ভাৰতীয় সংবিধানৰ অস্পৃশ্যতা বৰ্জনৰ সৈতে সম্পৰ্কিত অনুচ্ছেদটো কোনটো? নিম্নলিখিত আৰ্টিকেলবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰ্টিকেল 17। অৰ্থাৎ ভাৰতীয় সংবিধানৰ যিটো 17 নম্বৰ অনুচ্ছেদ আছে সেই অনুচ্ছেদটো অস্পৃশ্যতা বৰ্জনৰ সৈতে জড়িত। 13 নম্বৰ কুৱেশ্যন, ইণ্ডিয়া একাউণ্টছ ফৰ হোৱাট পাৰ্চেণ্টেজ অফ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ দ্য ৱৰ্ল্ড? অৰ্থাৎ বিশ্বৰ মুঠ ভৌগোলিক ক্ষেত্ৰৰ ভিতৰত ভাৰতে কিমান শতাংশ ভাগ বতৰা কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2.4%। অৰ্থাৎ বিশ্বৰ মুঠ 2.4% ঠাই ভাৰতে আগুৰি আছে। নেক্সট 14 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ভিটামিনছ হেল্প টু কিপ আউট স্কিন এণ্ড আইজ হেল্ডি? অৰ্থাৎ নিম্নলিখিত কোনটো ভিটামিনে আমাৰ ছাল আৰু চকু সুস্থ ৰখাত সহায় কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভিটামিন এ। অৰ্থাৎ ভিটামিন এ আমাৰ ছাল আৰু চকু সুস্থ কৰি ৰখাত বহুত পৰিমাণে সহায় কৰে। 15 নম্বৰ কুৱেশ্যন, ৰাজবাৰী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ? অৰ্থাৎ ৰাজবাৰী যিটো ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যানখন নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ত্ৰিপুৰা। অৰ্থাৎ ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যানটো ত্ৰিপুৰাত অৱস্থিত। 16 নম্বৰ কুৱেশ্যন, হুইচ ৰিভাৰ ইজ ন'ন এজ পদ্মা ইন বাংলাদেশ? অৰ্থাৎ বাংলাদেশত কোনখন নদীক পদ্মা বুলি জনা যায়? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা। অৰ্থাৎ ভাৰতৰ যিটো গংগা নদী সেই নদীখনকে বাংলাদেশত পদ্মা নামেৰে জনা যায়। 17 নম্বৰ কুৱেশ্যন, দ্য টাৰ্ম অফছাইড ইজ ইউজড ইন হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ? অৰ্থাৎ অফছাইড শব্দটো তলৰ কোনবিধ খেলৰ লগত জড়িত? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফুটবল। অৰ্থাৎ অফছাইড যিটো টাৰ্ম আছে সেই অফছাইড টাৰ্মটো ফুটবল খেলৰ লগত জড়িত। 18 নম্বৰ কুৱেশ্যন, দ্য চান্দুবি লেক ৱাজ ফৰ্মড ইন হুইচ ইয়াৰ ডিউ টু আৰ্থকুৱেক? অৰ্থাৎ তলৰ কোনটো বছৰত ভূমিকম্পৰ ফলত চান্দুবি যিটো বিল আছে বা হ্ৰদ আছে সেই চান্দুবি হ্ৰদৰ সৃষ্টি হৈছিল বা গঠন হৈছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1897। অৰ্থাৎ 1897 চনৰ 12 জুন তাৰিখে হোৱা ডাঙৰ ভূমিকম্পৰ ফলত অসমৰ গুৱাহাটীৰ সমীপতে থকা যিটো চান্দুবি ঠাইখন আছে সেই চান্দুবি ঠাইখনতে চান্দুবি লেকৰ সৃষ্টি হৈছিল। 19 নম্বৰ প্ৰশ্ন, দ্য নবেল আভিয়াত্ৰী ৱাজ ৰিটেন বাই? অৰ্থাৎ অভিযাত্ৰী নামৰ যিখন উপন্যাস আছে সেই উপন্যাসখন কোনে লিখিছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নিৰুপমা বৰগোহাঁই। নিৰুপমা বৰগোহাঁয়ে অভিযাত্ৰী নামৰ কিতাপখন লিখিছিল। নেক্সট আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ লাওছ? অৰ্থাৎ লাওছ দেশখনৰ ৰাজধানীৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভিয়েণ্টাইন। অৰ্থাৎ লাওছৰ ৰাজধানীৰ নাম হৈছে ভিয়েণ্টাইন। গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকৰ যিবিলাক প্ৰশ্ন উত্তৰ এতিয়ালৈকে মই ক'লোঁ সেই প্ৰশ্ন উত্তৰবিলাকৰ পৰা আপোনালোকে কিছুমান প্ৰশ্ন উত্তৰ নিজাকৈ কৰিব পাৰিছে। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টোত থকা প্ৰশ্ন উত্তৰবিলাক ভাল লাগিছে তেন্তে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগতো প্ৰশ্নবিলাক শ্বেয়াৰ কৰিব। ভালদৰে পঢ়া শুনা কৰিব যাতে আহিবলগীয়া অসমত যিবিলাক কম্পিটিটিভ এক্সামৰ পৰীক্ষা হ'ব সেই পৰীক্ষাবিলাক ভাল ফলাফল লাভ কৰে আৰু নিজকে সংস্থাপিত কৰিবলৈ চেষ্টা কৰে। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।